নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আকাশে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আকাশ ক্লাছেছ আছামত। বন্ধুসকল, আজি মই আপোনালোকৰ বাবে লৈ আনিছোঁ EVSৰ এক আৰ্হি কুৱেশ্যন পেপাৰ, য'ত আপোনালোকে পাব 60টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। আৰু এই ভিডিঅ'টো হ'ব আমাৰ অসম টেট 2021ৰ আগৰ পৰিৱেশৰ শেষৰটো ভিডিঅ'। সেইকাৰণে আপোনালোকলৈ অনুৰোধ, ভিডিঅ'টো শেষলৈকে চাব আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিব আৰু চেষ্টা কৰিব যাতে মই উত্তৰ দিয়াৰ আগতে আপোনালোকে উত্তৰবোৰ দিব পাৰে। তেন্তে আহক আৰু দেৰি নকৰাকৈ আমি আমাৰ আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, ৰিজাৰ্ভেশ্যন ফৰ উমেন ইন ইণ্ডিয়া ইজ এভেইলেবল ইন, ভাৰতত মহিলাৰ বাবে সংৰক্ষণ ক'ত উপলব্ধ? শুদ্ধ উত্তৰ হ'ব পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান। দ্বিতীয় প্ৰশ্ন, এখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্তি পাবলৈ এজনে নিশ্চয় কিমান বয়স প্ৰাপ্ত কৰিব লাগিব? শুদ্ধ উত্তৰ হ'ব অপশ্যন 1, 35 বছৰ। পৰৱৰ্তী প্ৰশ্ন, কেতিয়া আৰু ক'ত অনুচ্ছেদ 356 প্ৰথমে ব্যৱহাৰ কৰা হৈছিল? When and where Article 356 was used first? শুদ্ধ উত্তৰ হ'ব অপশ্যন 2, জম্মু কাশ্মীৰ 1956। Which tax can be imposed by নগৰ নিগম? নগৰ নিগমে কোনটো কৰ আৰোপ কৰিব পাৰে? প্ৰশ্নৰ সঠিক উত্তৰ হ'ব অপশ্যন 3, হাউচ টেক্স বা গৃহকৰ। পৰৱৰ্তী প্ৰশ্ন, হেমলেট কোনটো বসতিৰ সৈতে সম্পৰ্কিত? হেমলেট ইজ এছ'চিয়েটেড উইথ উইচ ছেটেলমেণ্ট? শুদ্ধ উত্তৰ হ'ব অপশ্যন 4, আৰমান বা নগৰীয়া। নেক্সট কুৱেশ্যন, উইচ ওৱান ইজ ভলকেনো মাউণ্টেন? তলৰ কোনটো আগ্নেয়গিৰি পৰ্বত? শুদ্ধ উত্তৰ অপশ্যন 3, উৰাল। নেক্সট কুৱেশ্যন, এলিফেণ্টা আইলেণ্ড ইজ লোকেটেড এট, এলিফেণ্টা দ্বীপ ক'ত অৱস্থিত? প্ৰশ্নটোৰ সঠিক উত্তৰ অপশ্যন 2, মুম্বাই উপকূল বা মুম্বাই কষ্ট। পৰৱৰ্তী প্ৰশ্ন, মনচুন ফৰেষ্ট আৰ ফাউণ্ড ৱেৰ ৰেইনফল ইজ, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 3, 150 to 200 চেণ্টিমিটাৰ। পৰৱৰ্তী প্ৰশ্ন, কাৰ্বি আংলং প্লেটিউ ইজ এন এক্সটেনশ্যন অফ, কাৰ্বি আংলং মালভূমি হৈছে ইয়াৰ এক সম্প্ৰসাৰণ। শুদ্ধ উত্তৰ হ'ব অপশ্যন 1, পেনিনচুলাৰ প্লেটিউ। পৰৱৰ্তী প্ৰশ্ন, উইচ ৰিভাৰ ড্ৰেইনছ ইজ ৱাটাৰ ইন দ্য এৰেবিয়ান চি? কোনখন নদীয়ে আৰৱ সাগৰত পানী নিষ্কাশন কৰে? এই প্ৰশ্নৰ সঠিক উত্তৰ হ'ব অপশ্যন 1, নৰ্মদা। আৰু বাকী তিনিখন নদীয়ে বে অফ বেংগলত পানী নিষ্কাশন কৰে। নেক্সট কুৱেশ্যন, ইউনিট অফ প্ৰটিন মলিকুল ইজ, প্ৰটিনৰ অণুৰ একক হৈছে? অপশ্যন 2, এমিনো এচিড। পৰৱৰ্তী প্ৰশ্ন, গাঁও পঞ্চায়তৰ নিম্নতম জনসংখ্যা কিমান হ'ব লাগে? মিনিমাম পপুলেশ্যন অফ এ গ্ৰাম পঞ্চায়ত শুড বি, কাৰেক্ট এনচাৰ ইজ অপশ্যন 3, 6,000 to 10,000। পৰৱৰ্তী প্ৰশ্ন, লাৰ্জেষ্ট গ্লেণ্ড ইন হিউমেন বডি ইজ, মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হৈছে? এই প্ৰশ্নৰ সঠিক উত্তৰ হ'ব অপশ্যন 4, লিভাৰ বা যকৃত। পৰৱৰ্তী প্ৰশ্ন, ষ্টেট বাৰ্ড অফ উত্তৰ প্ৰদেশ ইজ, উত্তৰ প্ৰদেশৰ ৰাজ্যিক চৰাই হৈছে? এই প্ৰশ্নৰ সঠিক উত্তৰ হ'ব অপশ্যন 1, চাৰাছ ক্ৰেইন। পৰৱৰ্তী প্ৰশ্ন, ইন উইচ অফ দ্য ফলোয়িং ৰিজনছ ৰেইনডিয়াৰ আৰ ফাউণ্ড? নিম্নলিখিত কোনটো অঞ্চলত ৰেইনডিয়াৰ পোৱা যায়? প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপশ্যন 1, টুন্দ্ৰা অঞ্চলত। পৰৱৰ্তী প্ৰশ্ন, উইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ টেম্পৰেট গ্ৰাছলেণ্ড? নিম্নলিখিত কোনটো নাতিশীতোষ্ণ ঘাঁহনি নহয়? পেম্পাছ, ডাউনছ, সাহাৰা অৰ পেৰিছ? শুদ্ধ উত্তৰ হ'ব অপশ্যন 3, সাহাৰা। পৰৱৰ্তী প্ৰশ্ন, একৰ্ডিং টু পপুলেশ্যন চাইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট ইজ, জনসংখ্যাৰ আকাৰ অনুসৰি আটাইতকৈ ডাঙৰ মহাদেশটো হৈছে? অপশ্যন 2, এছিয়া। থাৰু জনজাতি ভাৰতৰ ক'ত বাস কৰে? ৱেৰ ডাজ থাৰু ট্ৰাইব লিভ ইন ইণ্ডিয়া? প্ৰশ্নৰ সঠিক উত্তৰ হ'ব অপশ্যন 2, উত্তৰাখণ্ড।
নেক্সট কুৱেশ্যন ভিলাই ষ্টীল প্ৰকল্প ইয়াত অৱস্থিত ভিলাই ষ্টীল প্লান্ট ইজ সিচুৱেটেড ইন শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 ছত্তীশগড় নেক্সট কুৱেশ্যন The world's most problematic aquatic weed, also known as terror of Bengal, is পৃথিৱীৰ আটাইতকৈ সমস্যাপূৰ্ণ জলজ অপতৃণ যাক বংগৰ সন্তাস বুলিও কোৱা হয় হল নাম্বাৰ 2 ৱাটাৰ হায়াচিন্থ নেক্সট কুৱেশ্যন ভাইৰাছৰ অজৈৱিক বৈশিষ্ট্য হৈছে দ্য এবায়টিক প্ৰপাৰ্টি অফ ভাইৰাছ ইজ ইয়াৰ আনুবংশিক সামগ্ৰী নাই ই প্ৰজনন কৰিব নোৱাৰে ইয়াৰ প্ৰটিন নাই নে ইয়াক স্ফটিক কৰিব পাৰি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 4 ইয়াক স্ফটিক কৰিব পাৰি পৰৱৰ্তী প্ৰশ্ন প্লান্ট হৰমন দ্যাট হেল্প ইন দ্য ৰাইপনিং অফ ফ্ৰুটছ ইজ ফল পকাত সহায় কৰা উদ্ভিদ হৰমনবিধ হৈছে অপশ্যন 4 ইথাইলিন নেক্সট কুৱেশ্যন Free living anaerobic nitrogen fixing bacteria found in soil is মাটিত পোৱা মুক্ত জীৱন যাপন কৰা এনাবৰিক নাইট্ৰজেন আবদ্ধ কৰা বেক্টেৰিয়া হৈছে অপশ্যন 3 ৰাইজোবিয়াম পৰৱৰ্তী প্ৰশ্ন কোষৰ ভিতৰত সাধাৰণতে কোন প্ৰকাৰৰ DNA পোৱা যায় which type of DNA is commonly found inside the cell শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 B DNA পৰৱৰ্তী প্ৰশ্ন 1853 চনত ভাৰতৰ প্ৰথম যাত্ৰীবাহী ৰেলখন চলিছিল ইন 1853 ইণ্ডিয়াছ ফাৰ্ষ্ট পেছেঞ্জাৰ ট্ৰেইন ৰেন শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 বম্বে টু থানে পৰৱৰ্তী প্ৰশ্ন এছিয়াছ লাৰ্জেষ্ট কেটেল ফেয়াৰ ইজ অৰ্গেনাইজড এট এছিয়াৰ সৰ্ববৃহৎ গৰু মেলা ক'ত আয়োজিত কৰা হয় এই প্ৰশ্নৰ সঠিক উত্তৰ হ'ব অপশ্যন 3 সোণপুৰ Question ব্ৰিটিছসকলৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি কোন চনত সংগঠিত হৈছিল ফাৰ্ষ্ট পিজন ৰিভল্ট ফুলগুৰি against the Britishers was occurred in the year and the correct answer is option 3 1861 In which of the following articles of Constitution the right to equality are mentioned সংবিধানৰ নিম্নলিখিত কোনটো অনুচ্ছেদত সমতাৰ অধিকাৰ উল্লেখ কৰা হৈছে প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপশ্যন 3 আৰ্টিকলছ 14 to 18 পৰৱৰ্তী প্ৰশ্ন which country has a flexible constitution কোনখন দেশৰ নমনীয় সংবিধান আছে প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপশ্যন 1 ইণ্ডিয়া পৰৱৰ্তী প্ৰশ্ন which is the largest national park in Assam অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানটো হৈছে অপশ্যন 2 কাজিৰঙা Which one of the following is not a characteristic of alkali? নিম্নলিখিত কোনটো ক্ষাৰৰ বিশেষত্ব নহয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব ই ৰঙা লিটমাছক নীলালৈ পৰিৱৰ্তন কৰে Next question The National Bird Watching Day is observed on ৰাষ্ট্ৰীয় চৰাই চোৱা দিৱস পালন কৰা হয় শুদ্ধ উত্তৰ নৱেম্বৰ 12 তাৰিখে পৰৱৰ্তী প্ৰশ্ন Which is the most suitable learning strategy to identify Earth's direction? পৃথিৱীৰ দিশ চিনাক্ত কৰিবলৈ আটাইতকৈ উপযুক্ত শিক্ষণ কৌশল কোনটো? পৰীক্ষা, পৰ্যবেক্ষণ, গোট আলোচনা নে প্ৰকল্প? প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপশ্যন বি অবজাৰভেশ্যন বা পৰ্যবেক্ষণ। পৰৱৰ্তী প্ৰশ্ন Which one is not related to learning outcome? কোনটো শিকন ফলাফলৰ সৈতে সম্পৰ্কিত নহয়? এই প্ৰশ্নৰ সঠিক উত্তৰ হ'ব ই পৰ্যবেক্ষণযোগ্য আৰু পৰিমাপযোগ্য পৰৱৰ্তী প্ৰশ্ন গ্ৰেট হৰ্ণবিল ইজ দ্য ষ্টেট বাৰ্ড অফ কেৰালা এণ্ড গ্ৰেট হৰ্ণবিল হৈছে কেৰালা আৰু কোনখন ৰাজ্যৰ ৰাজ্যিক চৰাই শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ পৰৱৰ্তী প্ৰশ্ন ইন হুইচ ষ্টেজ অফ ইনকুৱাৰী লাৰ্ণিং মোৰ নাম্বাৰ অফ প্ৰচেছ স্কিলছ আৰ ডেভেলপড ইন লাৰ্ণাৰ্ছ অনুসন্ধানৰ কোন পৰ্যায়ত শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত অধিক সংখ্যক প্ৰক্ৰিয়া দক্ষতা বিকশিত কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এক্সপ্ল'ৰ বা অন্বেষণ পৰৱৰ্তী প্ৰশ্ন হোৱাট ইজ দ্য আদাৰ নেম অফ অশোক চক্ৰ অশোক চক্ৰৰ আন এটা নাম কি
ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ধৰ্মচক্ৰ। পৰৱৰ্তী প্ৰশ্ন, which are the qualities primarily required for a teacher who handling environmental science? পৰিৱেশ বিজ্ঞান পৰিচালনা কৰা এজন শিক্ষকৰ বাবে মুখ্যতঃ কোনবোৰ গুণৰ প্ৰয়োজন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আণ্ডাৰষ্টেণ্ডিং অফ লাৰ্ণিং প্ৰচেছ আৰু আণ্ডাৰষ্টেণ্ডিং অফ বেছিক কনচেপ্টছ এণ্ড ফেক্টছ। পৰৱৰ্তী প্ৰশ্ন, why do red light is used in traffic signals? ট্ৰেফিক ছিগনেলত ৰঙা পোহৰ কিয় ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, কাৰণ ইয়াৰ দীঘল তৰংগ দৈৰ্ঘ্য আৰু কম বিক্ষুব্ধি। পৰৱৰ্তী প্ৰশ্ন, which one is unmatched with concept map? ধাৰণা মানচিত্ৰৰ সৈতে কোনটো মিলা নাই? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ধাৰণা মানচিত্ৰ হৈছে এক ত্ৰিমাত্ৰিক নক্সা। Concept map is a three-dimensional diagram. পৰৱৰ্তী প্ৰশ্ন, which type of soil is mostly found in Assam? অসমত কোন প্ৰকাৰৰ মাটি বেছিভাগ পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, এলুভিয়েল সইল বা পলসুৱা মাটি। পৰৱৰ্তী প্ৰশ্ন, পোংগল ইজ সেলিব্ৰেটেড ইন, পোংগল ক'ত উদযাপন কৰা হয়? প্ৰশ্নৰ সঠিক উত্তৰ হ'ব অপশ্যন চি, তামিলনাডু। পৰৱৰ্তী প্ৰশ্ন, which among the following flowers don't have smell? নিম্নলিখিত কোনটো ফুলৰ গোন্ধ নাই? গোলাপ, নাৰ্জী, ৰজনীগন্ধা নে নয়নতাৰা? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, নয়নতাৰা। পৰৱৰ্তী প্ৰশ্ন, which one of the following can be considered as omnivores? নিম্নলিখিত কোনটোক সৰ্বাহাৰী বুলি গণ্য কৰিব পাৰি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, all of the above। পৰৱৰ্তী প্ৰশ্ন, which is the pathogen causing COVID-19? COVID-19 সৃষ্টি কৰা বীজাণু কোনটো? প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপশ্যন বি, SARS-CoV-2। পৰৱৰ্তী প্ৰশ্ন, which one is true? কোনটো সঁচা? Heat transfer through solids occurs by conduction and convection. Heat transfer through liquids occurs by convection and radiation. Heat transfer through radiation does not require any medium. In convection, heat transfer from one atom to another. ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, heat transfer through radiation does not require any medium। পৰৱৰ্তী প্ৰশ্ন, which statement is true about land breeze? ভূমি বতাহৰ বিষয়ে কোনটো মন্তব্য সঁচা? ভূমিতকৈ বায়ুমণ্ডলৰ চাপ বেছি হ'লে ভূমি বতাহ হয়, ৰাতি ভূমি বতাহ হয় নে ৰাতি ভূমিতকৈ সাগৰৰ ওপৰৰ বায়ু গৰম হয়? প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি, বি আৰু চি। পৰৱৰ্তী প্ৰশ্ন, আইডেণ্টিফাই দ্য ষ্টেটমেণ্ট উইচ ইজ নট এ ফাংচন অফ এছেছমেণ্ট এজ লাৰ্ণিং। তলৰ কোনটো বক্তব্য শিকন হিচাপে মূল্যায়নৰ কাম নহয়? এই প্ৰশ্নৰ সঠিক উত্তৰ হ'ব একুৰেট অবজাৰভেশ্যন এণ্ড ইণ্টাৰপ্ৰিটেশ্যন অফ ওৱানছ লাৰ্ণিং। অপশ্যন বি ইজ কাৰেক্ট। পৰৱৰ্তী প্ৰশ্ন, which one of the following disease is not caused by bacteria? নিম্নলিখিত কোনটো ৰোগ বেক্টেৰিয়া দ্বাৰা সৃষ্টি নহয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, চিকেন পক্স। পৰৱৰ্তী প্ৰশ্ন, which one of the following pigment gives color to flowers? নিম্নলিখিত কোনটো ৰঞ্জকে ফুলক ৰং দিয়ে? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, এন্থোচায়ানিন। পৰৱৰ্তী প্ৰশ্ন, the disease transmitted by Aedes are ডেংগি, চিকেনগুনিয়া, য়েল্লো ফিভাৰ, মেলেৰিয়া, য়েল্লো ফিভাৰ, ডেংগি, ফিলাৰিয়াছিছ, চিকেনগুনিয়া, মেলেৰিয়া নে য়েল্লো ফিভাৰ, মেলেৰিয়া আৰু ডেংগি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ডেংগি, চিকেনগুনিয়া এণ্ড য়েল্লো ফিভাৰ। ইয়াৰ আটাইকেইটা এডিছ মহৰ দ্বাৰাই হয়। পৰৱৰ্তী প্ৰশ্ন, which among the following rightly indicate the decreasing wavelength order of light rays in electromagnetic spectrum? নিম্নলিখিত কোনটোৱে বিদ্যুৎ চুম্বকীয় বৰ্ণালীত পোহৰৰ ৰশ্মিৰ হ্ৰাস হোৱা তৰংগ দৈৰ্ঘ্যৰ ক্ৰম সঠিকভাৱে সূচায়? সঠিক উত্তৰ হ'ব অপশ্যন এ, ৰেডিঅ' ৱেভছ, ইনফ্ৰাৰেড, আল্ট্ৰাভাইলেট ৰেজ আৰু এক্স ৰেজ। পৰৱৰ্তী প্ৰশ্ন, আইডেণ্টিফাই দ্য ৱাটাৰ চলিবল ভিটামিন গ্ৰুপ। পানীত দ্ৰৱণীয় ভিটামিন গোট চিনাক্ত কৰক। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ভিটামিন বি গ্ৰুপ আৰু ভিটামিন চি। পৰৱৰ্তী প্ৰশ্ন, ইন উইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট ইউ উইল ফাইণ্ড কুকি এণ্ড কাবুই ট্ৰাইবছ? আপুনি কোনখন উত্তৰ পূৰ্ব ৰাজ্যত কুকি আৰু কাবুই জনজাতি বিচাৰি পাব? এই প্ৰশ্নৰ সঠিক উত্তৰ হ'ব অপশ্যন বি, মণিপুৰ। পৰৱৰ্তী প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ?
ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এনি বেচাণ্ট। পৰৱৰ্তী প্ৰশ্ন, ডিজাইনিং স্কিল ইজ ৰিলেটেড টু উইচ ডোমেইন অফ এনভাইৰনমেণ্টেল ছায়েন্স এপ্ৰ'চ? ডিজাইনিং দক্ষতা পৰিৱেশ বিজ্ঞান পদ্ধতিৰ কোনটো ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত? প্ৰশ্নৰ সঠিক উত্তৰ হ'ব অপশ্যন এ ক্ৰিয়েটিভিটি ডোমেইন। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ লগত জড়িত কেইটামান ঘটনা ইয়াত দিয়া হৈছে আৰু এই ঘটনাবোৰক সঠিক কালানুক্ৰম বাছনি কৰিব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চম্পাৰণ সত্যাগ্ৰহ, জালিয়ানাবাগ মাছাকাৰ, নন কোঅপাৰেশ্যন মুভমেণ্ট, দাণ্ডি মাৰ্চ, কুইট ইণ্ডিয়া মুভমেণ্ট। পৰৱৰ্তী প্ৰশ্ন, উইচ ওৱান অফ দ্য ফলোয়িং ইজ এ ৰং ষ্টেটমেণ্ট ৰিগাৰ্ডিং ছ'লাৰ ইক্লিপছ? সূৰ্যগ্ৰহণ সম্পৰ্কে নিম্নলিখিত কোনটো ভুল মন্তব্য? এই প্ৰশ্নৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি মুন ৰাইজেছ এট দ্য টাইম অফ ছানছেট। সূৰ্যাস্তৰ সময়ত চন্দ্ৰ উদয় হয়। পৰৱৰ্তী প্ৰশ্ন, উইচ ইজ নট এন ইণ্ডিকেটৰ অফ দ্য প্ৰচেছ স্কিল অবজাৰ্ভিং? কোনটো প্ৰক্ৰিয়া অৰ্হতা পৰ্যবেক্ষণ সূচক নহয়? বস্তু চিনাক্তকৰণ, সকলো উপযুক্ত ইন্দ্ৰিয় ব্যৱহাৰ কৰা, বস্তুৰ বৈশিষ্ট্যসমূহ সঠিকভাৱে বৰ্ণনা কৰা, নে প্ৰয়োজনীয় তথ্য চিনাক্ত আৰু ব্যাখ্যা কৰা? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি প্ৰয়োজনীয় তথ্য চিনাক্ত আৰু ব্যাখ্যা কৰা। প্ৰশ্ন, why it is important to listen children's response in environmental science class? পৰিৱেশ বিজ্ঞান শ্ৰেণীত শিশুৰ সঁহাৰি জনাটো কিয় গুৰুত্বপূৰ্ণ? তেওঁলোকৰ চিন্তাধাৰা বুজিবলৈ, তেওঁলোকৰ শুদ্ধ আৰু ভুল উত্তৰবোৰ বুজিবলৈ, নে শিশুৰ মনত কি চলি আছে তাক জানিবলৈ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এ আৰু চি, তেওঁলোকৰ চিন্তাধাৰা বুজিবলৈ আৰু শিশুৰ মনত কি চলি আছে তাক বুজিবলৈ। তেন্তে বন্ধুসকল, এয়া আছিল আজিৰ আমাৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।